এতিয়া আমি আহি আছোঁ মোৰ নগচাই যাওঁ কাম আছে বিচাৰতে ময়ো ওলাইছোঁ যাবলৈ মানে কি মানুহে ঘৰত মানুহে ঘৰ কৰি আহিছে আমি খবৰ ল'বলৈ যাব লাগে অহাৰ পিছত সেয়েহে আমি সময় পোৱা নাছিলোঁ আৰু আজি মানে চানডে বন্ধ আছিলে সেয়ে দুজন যাওঁ ওলাইছোঁ আৰু এয়া আমি আহি আছোঁ আহি কৈ দিওঁ আকৌ কিন্তু আৰু এতিয়া অকণমান ফুৰিবলৈ বুলি আহিছোঁ মন তেনেকৈ বেয়া দিছোঁ আৰু এয়া কৈ আছোঁ বন্ধু-বান্ধৱীসকল কি খবৰ নিশ্চয় ভাল সকলোৰে মাকুজাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এতিয়া বাজিছে 7:30 মই এতিয়া আজি ৰাতিপুৱাৰ খাবৰ কাৰণে কি বনাওঁ আপোনালোকক এফালৰ পৰা দেখাই যাওঁ আৰু আজিৰ দিনটোতনো কি কৰোঁ ক'ত যাওঁ সকলো দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া ব'লক মই যাওঁ পাকঘৰলৈ কাম আছে কৰি যাওঁ এফালৰ পৰা কি ক'ম আৰু আপোনালোকৰ আগত এই মানে ঝাৰুটোৱে হৈছে আজি ৰাতিপুৱা মানে কাজিয়া লাগি গৈছোঁ আৰু এই ঝাৰুটোৰ কাৰণে এনেকুৱা এটা পৰ্যায় হৈছে ঝাৰুটো কালি দোকানত মই লৈ থৈ আহিলোঁ এওঁক ক'লোঁ লৈ আনিব কিন্তু নানিলে নাই না বুলি কৈ মানে এক্টিং কৰি আছে পূৰা দেই মই ভাবিছোঁ সঁচাকৈ কিন্তু ৰাতিপুৱাৰ পৰা লাগি আছে মোক কয় মই ঝাৰু দিব ল'লোঁ ঝাৰু দিব লওঁতো এওঁ কৈছে যে ৰ'বা বুলি কৈ থৈ দিলে মই কামত লাগিলোঁ বাকী কামখিনি কৰি আছোঁ কিন্তু তেওঁ কি কৰিলে ঝাৰুটো আনি লুকুৱাই থৈ দিছে কেনেকুৱা মানুহ বাৰু আপুনি ভাবি চাওকচোন তেনেকুৱা মানুহ এই ঝাৰুটোৰ লগত আজি কাজিয়া হৈছে ৰাতিপুৱা আমাৰ কাজিয়া মানে তেনেকুৱা কাজিয়া নহয় আৰু সাধাৰণ এইবিলাক এনেই আৰু ঝাৰু থৈ দিছে ক'ত জানে ঝাৰুটো থৈ দিছে ইয়াত চব এই দৰজাৰ চুকত এনেকুৱাকৈ আনি লুকুৱাই থৈছে আৰু এতিয়া মই ঝাৰুটো উদ্ধাৰ কৰিছোঁ দেই এই ঝাৰু লৈ আজি ৰাতিপুৱাৰ পৰা মানে ঝাৰুকে আৰু বলিয়া হৈ যোৱালৈকে হৈছোঁ ঝাৰু নাই ঘৰ কাঢ়িবলৈ ঝাৰু নাই সেইখনে ৰাতিপুৱাৰ পৰা খেলা ল'ৰা নাই সেই ল'ৰাৰ ঠাইত তেওঁ নিজে মোৰ লগত মানে চুপতি কৰি আছে আৰু এতিয়া মই ঘৰ চৰ সাৰি লওঁ তাৰপিছতে লগ পাই আছোঁ মই এতিয়া ৰুটি বনাম আৰু আটা খচিছোঁ এয়া বল এটাত আটা অলপ লৈ ল'লোঁ আৰু আপোনালোকে সদায় সুধি থাকে যে ৰুটি মানে আটাটো ৰুটিবোৰ কেনেকৈ মানে কোমল হয় সদায় মানে টান হয় বুলি কয় কিন্তু মই আজি আপোনালোকক কৈছোঁ এটা কথা যে সদায় আপুনি আটাটো যেতিয়া মঠিব তেতিয়া আপোনালোকে কেনেকৈ মঠিব মই দেখাই আছোঁ চাই থাকক প্ৰথমতে বল এটাত এয়া আটাখিনি ল'লোঁ তাত নিমখ দিলোঁ আৰু অকণমান ৰিফাইন তেল দিলোঁ বেছি নিদিব অকণমান দিব তাৰপিছতে মই সদায় ৰুটি খচোঁতে এয়া কালজিৰা কেইটামান দিলোঁ দেখিবলৈ ভাল লাগে ৰুটিকেইটা আৰু অকণমান আজৱাইন দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ কাটা চামুচ এখনেৰে সুন্দৰকৈ এইখিনি মিলাই ল'ম হাতেৰে মিলালেও কোনো কথা নাই আৰু এতিয়া এয়া পানী দেখিছেনে মই পূৰা উতলা গৰম পানী লৈছোঁ কুহুমীয়া পানী দি নকৰিব কুহুমীয়া পানী দি কৰিলে ৰুটিবোৰ খাবলৈ টান হ'ব সেয়েহে পূৰা পানীটো উতলিবলৈ দিব এয়া চাওক মই পূৰা পানীটো উতলাই লৈছোঁ উতলা পানীৰে ইয়াত অলপকৈ ঢালি দিম এয়া এনেকৈ ঢালি দিম হাত নলগাব হাত লগালে পুৰিব কিয়নো বহুত গৰম যিহেতু উতলা গৰম পানী লৈছোঁ এয়া চাওক এনেকৈ কাটা চামুচ এখন এনেকৈ অলপ দেৰি লৈ ল'ব আপোনালোকৰ এনেকৈ ৰুটি খচি চাওকচোন আপোনালোকৰ কেতিয়াও ৰুটি টান নহয় লুচি হওক ৰুটি যি বনাওক আপোনালোকৰ ৰুটি বা লুচি কোমলেই হ'ব এইটো টিপছত আপোনালোকে ৰুটিটো
মঠি চাব মানে আটাটো মঠি চাব তেতিয়া আপোনালোকে গম পাই যাব যে ৰুটি টান হয় নে নহয় মই সদায় এনেকৈয়ে কৰোঁ সেয়েহে আপোনালোকক আজি দেখাই দিলোঁ কেনেকৈনো আটাটো মঠোঁ আৰু মোৰ ৰুটি কেনেকৈ কোমল হয় এতিয়া মই পটাপট কৰি লওঁ কৰি পেলাই আপোনালোকক লগ পাই আছোঁ আৰু আজি মই কি বনাম জানে নাই আজি এইটো চাওক ৰঙালাওটো দেখিছেনে কেনেকুৱা ৰঙালাওটো এইটো বনাম এতিয়া নিউট্ৰেলাৰ দি বনাম এয়া নিউট্ৰেলাৰ চয়াবিন তিয়াই থৈছোঁ এয়া চয়াবিনখিনি এয়া অলপ দেৰি তিয়াই থলোঁ তাৰপিছতে মই ৰঙালাও ভাজিটো বনাম ৰাতিপুৱা খানা সেয়াই হ'ব নাস্তা এয়া ৰুটিখিনি এনেকৈ খচি ল'ব তাৰপিছতে ধুনীয়াকৈ এতিয়া হাতেৰে লাডু এটা কৰি পেলাম আৰু আপোনালোকে চাই থাকক মই আপোনালোকক লগ পাই আছোঁ এয়া ধুনীয়াকৈ ৰুটিখিনি সৰু সৰুকৈ লাডু কৰি ল'লোঁ এটা সৰু সৰু লাডু কৰি ল'লোঁ ৰুটিৰ কাৰণে তাৰপিছতে এতিয়া মই এই ৰঙালাওটো কাটি লওঁ এইটো পিঁয়াজ লৈছোঁ এয়া ৰঙালাও কাটি লওঁ প্ৰথমতে আপোনালোকে চাই থাকক আৰু মই আজি আপোনালোকক দেখাম আৰু এটা কথা মইনো মুখত কি লগাওঁ কি মানে মই ঘৰতে কিছু বস্তু যোগাৰ কৰি মই মুখত লগাওঁ কিয়নো মোৰ গৰম বেছি পৰিলে মোৰ এটা প্ৰব্লেম হয় সেইকাৰণে মই যেতিয়াৰ পৰা এইটো ঘঁহিবলৈ লৈছোঁ পেকটো বনাই ইউজ কৰিছোঁ তেতিয়াৰ পৰা মোৰ সেই প্ৰব্লেমটো ছল্ভ হৈছে আৰু সেয়ে ভাবিছোঁ আপোনালোককো মই দেখাওঁ এইটো চাওক এইটো হৈছে চন্দন পাউডাৰ এইটো বজাৰত কিনিবলৈ পায় পেকেট এই চন্দন পাউডাৰৰ লগত মই গোলাপ জল দিছোঁ আৰু মৌ এই মৌ মোৰ একদম ঘৰুৱা মৌ আছে এই মৌ আছে আৰু এই মৌ দি মই এটা পেক বনাম আৰু সেইটো আপোনালোকক দেখাম মইনো কেনেকৈ ইউজ কৰোঁ এয়া চাওক প্ৰথমতে আপোনালোকে এনেকৈ অলপ চন্দন লৈ ল'ব এয়া বেছি নালাগে যিমানখিনি লাগে হাতত সানিবও পাৰে যদি কাৰোবাৰ ক'লা ক'লা দাগ পৰিছে হাতত তেতিয়া এইটো সানিব পাৰে তেতিয়া এই দাগবিলাক গুচি যায় আৰু এয়া হৈছে গোলাপ জল এই গোলাপ জল ইয়াত মই পানী ইউজ নকৰোঁ দেই অকল গোলাপ জলতে বনাম আৰু ইয়াত দিম মই এতিয়া মৌ এয়া মই অকণমান 3-4 টোপালমান দি দিব মৌ তাৰপিছত ধুনীয়াকৈ এইটো এনেকৈ হাতেৰে কৰি দিওঁ মই এয়া ধুনীয়াকৈ মিশ্ৰণটো বনাই লওঁ বনাই পেলাই এতিয়া মুখত লগাম আৰু যেতিয়া মানে বেছি ৰ'দ দিয়ে তেতিয়া যদি এইটো আপোনালোকে ইউজ কৰে এই পেকটো ইউজ কৰে ঘৰতে বনাই তেতিয়া আপোনালোকে বহুত ৰ'দৰ পৰা মানে প্ৰটেক্ট পাব ৰ'দৰ মানে ছানবাৰ্ণটো হোৱাৰ পৰা বাচিব আৰু এয়া চাওক মই মানে ৰ'দ ওলালে মই যাবলৈ ভয় কৰোঁ কিন্তু যেতিয়াৰ পৰা মই এই পেকটো বনাই ঘৰতে ইউজ কৰিছোঁ তেতিয়াৰ পৰা মই বহুত ভাল পাইছোঁ আৰু সেয়ে ভাবিছোঁ আপোনালোককো মই দেখাওঁ এয়া চন্দন পেক এটা বনাই লৈছোঁ আৰু এতিয়া মই মুখত লগাম কেনেকৈ লগাম আপোনালোকক দেখাই আছোঁ চাই থাকক এনেকৈ লগাম মই এতিয়া এই লগাম চকুৰ গুৰিটো লগাব কাৰণ মোৰ চকুৰ গুৰিৰ প্ৰব্লেমটো বেছি সেইকাৰণে চকুৰ গুৰিটো লগাম চবতে লগাম মানে কপাল চপাল চবতে লগাম ঠাণ্ডা লাগে একদম যেতিয়া লগোৱা হয় ন ঠাণ্ডা লাগে একদম পুৰা ঠাণ্ডা লাগি যায় আৰু চন্দনটো এনেও ভাল দেই চন্দন পাউডাৰটো এনেও ভাল আৰু এনেও আপোনালোকে চন্দনৰ পতা থাকেই বহুতৰ ঘৰত আছেই চন্দন আনি পিচি পেলাইও লগাব পাৰে এনেকৈ মোৰ তেনেকুৱা নাই কাৰণে মই এনেকৈ বজাৰৰ পৰা কিনি আনিছোঁ আনি পেলাই এনেকৈ লগাওঁ আৰু বহুতে উপকৃত হৈছোঁ আৰু স্কিনটো বহুত মানে গ্ল' আহে বহুতেই গ্ল' আহে বহুত ধুনীয়া লাগে স্কিনটো কাৰণ মৌটোতো ভালেই সকলোৱে জানেই মুখৰ গালৰ স্কিনৰ কাৰণে আৰু গোলাপ জলটোতো আমি লগাওঁৱেই আৰু চন্দনৰ কথাটো নকলেও হয় বহুতেই ভাল চন্দনৰ কাম
চন্দন পেষ্ট মানে পাউডাৰটোৰ ব্যৱহাৰ বহুতেই ভাল স্কিনৰ কাৰণে আৰু এইদৰে মই এনেকৈ লগাই ল'লোঁ যিখিনি থাকি গৈছিলে ডিঙে চিঙে লগাই দিলোঁ আৰু যদি আপোনালোকে হাততো ইউজ কৰিব পাৰে এনেকৈ হাতবিলাকতো লগাই দিব পাৰে বহুত ধুনীয়া লাগে এয়া মই চকুৰ গুৰিয়ে লগাই দিলোঁ ধুনীয়াকৈ আৰু এইদৰে মই 2-3 মিনিট থাকিম থকাৰ পিছত যেতিয়া শুকাই যাব শুকাই গ'লে লাহে লাহে ধুই দিম আৰু তাৰ পিছত আপোনালোকক দেখাম স্কিনটো চাব কেনেকুৱা ধুনীয়া লাগিব আপোনালোকৰ নিজৰো ভাল লাগিব এদিন লগাই চাব ট্ৰাই কৰক তেতিয়া গম পাব যে কিমান ভাল লাগিছে এইটোৱে মই লগাওঁ সদায় আৰু সেয়েহে আপোনালোকক দেখালোঁ মুখখন চন্দন পেক লগাই পেলাই দেখিছেনে কি সুন্দৰ হৈছে একদম চাফা লাগে আৰু একদম স্মুথ হৈ পৰে লগালে আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আৰু সঁচাকৈ বহুত উপকৃত হয় আৰু এই চন্দন এনেই লগালেও মুখত মানে কপালত যদি আপুনি অকণমান লগায় মানে বহুত ঠাণ্ডা হয় আৰু ব্ৰেইনটো বহুত ঠাণ্ডা হৈ থাকে চন্দন যদি আপুনি ফুটা লৈ থাকে তেতিয়াহ'লে চন্দনৰ ফুটে বহুত কাম কৰে মাইণ্ডটো একদম ঠাণ্ডা কৰি ৰাখে আৰু এতিয়া ব'লক মই ৰুটিকেইটা বনাই লওঁ কাৰণ গা পা ধুই আজৰি হৈ আহিলোঁ এতিয়া ৰুটিকেইটা বনাই লওঁ আৰু তাৰপিছতে খাই লওঁ ৰাতিপুৱাটো তাৰপিছতে দিনটোতনো আজি কি কৰোঁ আপোনালোকক মই দেখাই থাকিম আৰু ক'তনো যাওঁ সেয়াও দেখাম ব'লক মই ৰুটিখিনি ভালকৈ বেলি ল'লোঁ তাৰপিছত আৰু কিয়নো মই বেছি ডাঙৰ ৰুটি নবনাওঁ একদম সৰুকৈ ৰুটিকেইটা বনাওঁ তেতিয়া দেখিও ভাল লাগে আৰু খায়ো ভাল লাগে এয়া চাওক মই এতিয়া ৰুটিকেইটা বনাই লওঁ আৰু এইটো প্ৰায় এতিয়া পূৰা টেৱাখন চিমত দি গৰম কৰি লৈছোঁ তাৰপিছতে এতিয়া মই এটাকৈ ৰুটিকেইটা বনাই লওঁ আপোনালোকে চাই থাকিব দেই মই আজি আপোনালোকে মানে চবেই কিছুমানে বহুতেই কয় যে ৰুটিটো বনালে টান হয় কিন্তু টান হোৱাৰ প্ৰশ্নই নুঠে এইদৰে আপোনালোকে আটাটো খচিব তেতিয়া ৰুটিটো টান নহয় আৰু এইদৰে মই ৰুটিকেইটা বনাই গৈ আছোঁ আৰু এইটো পিছত এনেকৈ ৰুটি বনাই থাকিম আৰু তাৰপিছতে খাব লাগিব আপোনালোকে নিশ্চয় ৰাতিপুৱা নাস্তা কৰিলেই আমাৰ আজি লেট হৈছে কাৰণ দেওবাৰ বন্ধ থাকে আমাৰ সেইকাৰণে আমাৰ প্ৰতিটো কামেই আজি দিনটো লেট হয় সদায় সোনকালে উঠা হয় আজি অকণমান লেট হয় আৰু এয়া এইদৰে মই ৰুটিকেইটা বনাই লওঁ তাৰপিছতে খাই লৈ লগ পাই আছোঁ এতিয়া আমি খাই লওঁ ৰুটি আনিছোঁ ৰঙালাও ভাজি নিউট্ৰেলা দি আৰু এয়া এওঁটো খায়ে আছে এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ ৰাতিপুৱা নাস্তাটো কৰি মেলি আপোনালোকক লগ পাই আছোঁ এতিয়া খাই লওঁ ইয়াৰ লগত এওঁ নাখায় মই কিয় লাল চাহ লৈ লৈছোঁ খাই লওঁ পটাপট এতিয়া বজাৰ কৰি আহি পাই গ'লহি কিয়নো আজি ছানডে আৰু আজি এতিয়া বনাবলৈ লৈছোঁ চিকেন এয়া চিকেনখিনি ভালকৈ মই ধুই ল'লোঁ তাৰপিছতে চিকেনত দিবৰ কাৰণে মই লৈছোঁ এয়া বিলাহী পিঁয়াজ তেজপাত দুটা তাৰপিছতে নহৰু আদা পিচি লৈছোঁ ধুনীয়াকৈ আৰু বিলাহীটো ধুনীয়াকৈ পিচি লৈছোঁ আৰু এইখিনিৰ সৈতে মই আজি চিকেনটো বনাম আৰু আপোনালোকে চাই থাকক মই চিকেন কেনেকৈ বনাওঁ প্ৰথমতে কেৰাহী পাতি ল'লোঁ কেৰাহীত তেল দিলোঁ তেলটো প্ৰায় গৰম হৈ আহিলে আৰু এতিয়া ইয়াত দিছোঁ দুটা তেজপাত আৰু তেজপাত দুটা দিয়াৰ পিছতে দিছোঁ ইয়াত পিঁয়াজ কেৰাহী গৰম হৈ আছে মই চিমত দি গৰম কৰি লৈছিলোঁ কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা কালাৰ হোৱালৈকে ভাজি থাকিম আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিম এতিয়া পিঁয়াজখিনি ৰঙচুৱা কালাৰ হৈ গৈছে আৰু মই ইয়াত এতিয়া দিম নহৰু আদা দি লৈছোঁ তাৰপিছতে এতিয়া মই দিছোঁ হালধি
হালধি আৰু এতিয়া মছলাখিনি হ'বৰ কাৰণে মই অলপ ইয়াত পানী অকণ দি দিম মছলাটো ভালকৈ সিজিবৰ কাৰণে আৰু এতিয়া ভালকৈ অকণমান লৰাই দিছোঁ ইয়াত অকণমান মই গৰম মছলা দি দিম বেছি নিদিওঁ অকণমান গৰম মছলা দিছোঁ আৰু অলপ জিৰা দিম বেছি মছলা নাই দিয়া আৰু অকণমান চিকেন মছলা দি দিম তাৰ বাহিৰে আৰু একো মছলা নিদিওঁ আৰু এতিয়া মছলাটো ভালকৈ হৈ লওঁ হৈ লোৱাৰ পিছত বিলাহীখিনি এতিয়া মই ইয়াত বিলাহীখিনি এড কৰিম এয়া বিলাহীখিনি মই ইয়াত দি দিলোঁ মছলাখিনি তাৰপিছতে ভালকৈ লৰাই দিম অকণমান বিলাহী দি দিলে কালাৰটো বৰ ধুনীয়া লাগে সেইকাৰণে বেছি মা মছলা নিদিওঁ যে সেইকাৰণে মই বিলাহী এটা দিলোঁ খায়ো ভাল লাগে আৰু কালাৰটো বহুত ধুনীয়া লাগে চিকেনখিনি ল'ৰাই মানে মাছ নাখায় মাছ আনিছে যদি মাছ নাখায় ল'ৰাই সেইকাৰণে সি ঘৰত বৰ্তমান নাই মৰিয়নি গ'ল আজি 3 দিন হ'ল ঘৰলৈ গৈছে জেঠাইকৰ ঘৰলৈ আৰু সেয়েহে মানে সি নাই সি আহিব আজি তাৰ কাৰণে বনাই আছোঁ চিকেন সেইকাৰণ মাছ বনাবলৈ হ'লে সি ভাত খাবলৈ মন নকৰে সেইকাৰণে চিকেনটো মই তাৰ কাৰণে বনাই আছোঁ এয়া অলপ গ্ৰেভি টাইপত বনাম সেয়েহে বিলাহী দিছোঁ অকণমান মছলাটো সৰহকৈ কৰি লৈছোঁ নতুবা গ্ৰেভিটো কম হ'ব এয়া দেখিছেনে কি সুন্দৰ কালাৰ এটা ওলাইছে আৰু যেতিয়া মছলাটোৰ পৰা তেল ওলাই আহিব মই তেতিয়া এই ধুই থোৱা চিকেনখিনি তাত দি দিম আৰু তাৰপিছতে মোৰ চিকেন হৈ যাব আৰু আজি মই চিকেনৰ আলু নিদিওঁ এনেই জাষ্ট মাখা মানে গ্ৰেভি টাইপত বনাওঁ মছলাটো প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত চিকেনখিনি এড কৰিম এয়া চিকেনখিনি দি দিলোঁ ভালকৈ লৰাই দিম হৈ থাকিব এতিয়া মাংসটো আৰু মই ভাত মাৰি থৈ দিম আৰু চিমত থৈ দিম জুইটো আৰু তাৰপিছতে অলপ অলপকৈ হৈ থাকিব চিকেনটো তাৰপিছতে লাহে লাহে মই অলপ ঘনাই ঘনাই মই চাই থাকিম মাংসটো নতুবা লাগি যাব তলত তাৰপিছতে মোৰ চিকেন ৰেডি হৈ যাব আৰু হঠাতে আলহী আহি গ'ল আলহী মানে আলহী বুলি নহয় আৰু বান্ধৱীয়ে হয় তাই মানে নিজৰ তাই ইণ্ট্ৰডাকশ্যন দিছে বান্ধৱী বাইদেউ বোলে সেইকাৰণে পটককেনে আহিলে যি আছিলে তাই সেইদৰে সুধা সুধা ভাত খুৱাইছোঁ আৰু এইফালে তেওঁ খাই আছে এইফালে তাই লৈছে আৰু ময়ো খাওঁ ভাতকেইটা আৰু আপোনাৰ আৰু আমি এয়া খানা খাম এতিয়া বহিছোঁ এয়া ময়ো খাম এতিয়া চিকেন বনাইছিলোঁ আপুনি চিকেন বনোৱাটো বঢ়িয়া হৈছে দেই খাবলৈ জানো চিকেন বোলে বঢ়িয়া হৈছে বুলি কৈছে কিন্তু নাজানো আলহীয়ে কৈছে চিকেন বোলে বঢ়িয়া হৈছে নাজানো দেই খাই চালেহে গম পাম আলহীয়ে কয়ে বোলে আমাৰ এওঁ কৈছে বোলে আলহীয়ে কয়ে এওঁতো পুৰা ওপৰলৈ মোৰ কৰাই নাখাই আছে আলহীয়ে কোৱাটো সঁচাতে মিছা গম পাই গৈছে অঁ এয়া আলহীয়ে কৈ আছে দেই খাই আছে আৰু ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া আমি আহি আছোঁ মৰিয়নি নৰকছাৰী যাওঁ কাম আছে মিষ্টাৰ লগতে ময়ো ওলাইছোঁ যাবলৈ মানে কি মানুহ এজন হজ কৰি আহিছে আমি খবৰ ল'বলৈ যাব লাগে অহাৰ পিছত সেয়েহে আমি সময় পোৱা নাছিলোঁ আৰু আজি সেইকাৰণে ছানডে বন্ধ আছিলে সেয়েহে দুইজন যাওঁ ওলাইছোঁ আৰু এয়া আমি আহি আছোঁ হাই কৈ দিয়া আকৌ দিনটো আৰু এতিয়া অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ আৰু বন্ধটো এনেকৈ গৈ আছে আজি দিনটো আৰু এয়া গৈ আছোঁ
এতিয়া আমি তেল ডিপুত সোমাইছোঁ এয়া তেল লৈছোঁ তেল চেল লৈ লওঁ আৰু কাৰণ নকছাৰী দূৰ আছে ইয়াৰ পৰা সেইকাৰণে অলপ চাগে গধূলি হ'বগৈ ঘূৰি আহোঁতে কাৰণ ল'ৰাও মৰিয়নিতে আছে সেয়ে তাকো লৈ আহিব লাগিব সেইকাৰণে গৈ আছোঁ তেল চেল ভৰাই লৈ এতিয়া গৈ আছোঁ এয়া মৰিয়নি আমি এণ্ট্ৰি ল'লোঁ এয়া মৰিয়নি টাউন আৰু এয়া মৰিয়নি কোন তামোখাতে অঁ বজাৰ কৰিবলৈ আহে আকৌ সঁচাকৈ অঁ বহুত মানে য'ৰ ত'ৰ পৰা আহে আৰু ইয়ালৈ মানুহ আৰু আজি আৰু দেওবাৰ তাতে মৰিয়নিত মানে আজি দেওবাৰ বজাৰ বহি আছে ৰাস্তাৰ দুয়ো কাষে বজাৰ মানে সাপ্তাহিক বজাৰ বহে ইয়াত আৰু এয়া চাওক ব'লা 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 অঁ ভাতকেৰেলা এইখিনি আগৰ পৰা ল'বা 20কে দি আছে কিমান 20কে দি আছে চব্জি 20 টকা চিঞৰি আছে চব্জি আমি আহি আছোঁ সেইখিনিতে চব্জি এইখিনিতে ল'বা চব্জি ল'ম হা এয়া চব্জি অঁ জিকা ল'ব পাৰা পটল ল'ব পাৰা পটল 40 টকা এয়া চব্জি কিনিবলৈ লৈছোঁ আমি চব্জি দাদাৰ ওচৰত চব্জি লৈছে এয়া মোৰ মিষ্টাৰ নামি গৈছে চব্জি ল'ব এতিয়া আৰু এইখন হৈছে মৰিয়নি আহি গ'লোঁ আমি সঁচাকৈ নিজৰ জেগাকণলৈ আহি খুবেই ভাল লাগে আজি বহুত দিনৰ মূৰত আহিছোঁ ঘৰলৈ অহাই নাছিলোঁ বহুত দিন ল'ৰা আহিলে সেইকাৰণে ল'ৰাকো নিয়া হ'ব তাৰ কাইলৈৰ পৰা স্কুল খুলিব সেইকাৰণে আহিলোঁ তাক নিয়াৰ চলে ময়ো আহিলোঁ আৰু আহি মেলি আৰু আজি সেয়া আৰু হেল্ল' এই গেট পাইছোঁ ৰ'বা ল'লা নেকি এয়া ল'ৰাই ফোন কৰি আছে আহিছোঁ নে নাই সেইকাৰণে সি ৰৈ আছে ৰাস্তা মূৰত তাৰপিছত এয়া আৰু বজাৰ চজাৰ কৰোঁ কৰি মেলি এতিয়া গৈ থাকিম এয়া চব পৰীক্ষা আছে আজি পৰীক্ষাৰ কাৰণে দেখিছেনে গোটেই ৰাস্তা মানে দুই কাষে গাড়ী আৰু পূৰা ভিৰ আজি একদম মানে পৰীক্ষাৰ কাৰণে ৰাতিপুৱাৰ পৰা ভিৰ আৰু ৰাতিপুৱা এতিয়া পিছবেলাও আছে গোটেই গাড়ী চাৰিচতে যাবলৈ মানে দিগদাৰ হৈছে সেইকাৰণে লাহে লাহে গৈ আছোঁ কিমান গাড়ী দেখিছেনে গাড়ী দুইটা চাইডে গাড়ী অঁ তাকে আগত অঁ পাই সেইটো উঠাবলৈ পাওঁ এয়া আমি আহি আছোঁ চাওকচোন এয়া আমি ভোগদৈ দলং পাইছোঁ ন ভোগদৈ দলং এইখন ভোগদৈ এয়া ভোগদৈ পানী ইমান নাই এতিয়া বৰ্তমান শুকাই আছে এয়া আমি পাৰ হ'লোঁ ভোগদৈ ব্ৰিজ গৈ আছোঁ এতিয়া এয়া বাগান চক মানে কি এইফালেও দুই কাষে বাগান আছে আমি আহি আছোঁ এইখন ডিঙাপাৰৰ ফালে আহি আছোঁ ন আমি ডিঙাপাৰৰ ফালে আহি আছোঁ এইখন কি বাগান জানো গোটেই বাগান আৰু বাগানৰ মাজে মাজে চিৰিজ গছ আছে এয়া চক চিৰিজ গছ ইমান ধুনীয়া লাগে নহয় বাগানৰ পৰিৱেশটো বাহ মজা লাগিছে বৰ মজা লাগিছে চোৱা পৰিৱেশটো আৰু এইফালেও সেই বাগান বহুত মজা লাগিছে ৰাস্তাটো আহি আহি আছোঁ আমি একদম মানে সুন্দৰ প্ৰকৃতিৰ এক বুজাব নোৱাৰা সৌন্দৰ্য বুলি ক'ব পাৰি
অপৰূপ সৌন্দৰ্য যাক মানে অনুভৱ কৰিলে মানে এনেকুৱা লাগিছে যে আমি ক'ত আছোঁ খুব ধুনীয়া লাগিছে মানে আমি আৰু দুইজন অকলে দুইটা আহিছোঁ ল'ৰাও নাই অহা আজি পুৰা মজা লাগিছে আৰু এয়া আমি পাইছোঁহি গিবন এলিফেণ্ট কৰিডৰ সোমাই গ'লোঁ আমি গিবনৰ এয়া চাওক গিবনখন আপোনালোকে চাই লওক এইখন ৰাস্তাৰ পৰাই মই দেখুৱাইছোঁ কেনেবাকৈ ক'ৰবাত গিবন এটা দেখোঁ নেকি খুব জুপি চাইছোঁ আৰু যদি নাই বুজিছেনে এইখন হৈছে গিবন অভয়াৰণ্য আৰু ইয়াত বহুত কেইবা প্ৰজাতিৰো মানে বান্দৰ আছে আৰু এয়া গিবন নাই দেই এজনো গিবন নেদেখিলোঁ ইয়াত অলপ যদি দেৰি হয় মানে তেতিয়া হাতীও ওলায় সেইকাৰণে এইখিনি যাওঁতে সদায় বহুত সাৱধানেৰে যাব লাগে এয়া কেতিয়াবা যদি ভিতৰলৈ যাওঁ সোমাবলৈ আহিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় ভিতৰখন দেখাবলৈ চেষ্টা কৰিম আৰু আজি সেইকাৰণে মই ৰাস্তাৰ পৰাই দেখাইছোঁ ক'ৰবাত যদি দেখিবলৈ পাওঁ নাই ক'তো নেদেখিলোঁ আৰু নাই সোনকালে কিবা দেখোঁ ন আজি নেদেখিলোঁ নাই এইখনেই হৈছে গিবন অভয়াৰণ্য আৰু এই 106টা গিবন ইয়াত আছে আৰু 26টা পৰিয়াল আছে আৰু তেওঁলোকৰ জন্মৰ কালাৰ হয় পিংক কালাৰ আৰু 9-10 মাহ হোৱাৰ পিছত তেওঁলোক হৈ যায় ব্লেক কালাৰ্ড হৈ যায় মতাবিলাক ব্লেক কালাৰ হয় আৰু মাইকীবিলাক মুগা কালাৰ হৈ যায় আৰু মাজত আছে ডাঙৰ হুলুং গছ আৰু হুলুং গছ ৰাজ্যিক গছ একদম পূৰা তাৰ ওপৰতে উঠি থাকে বুলি শুনা পাইছোঁ আৰু এয়া হৈছে গিবন আৰু এয়া হৈছে ফৰেষ্ট হলুংগুৰি গিবন চেঞ্চুৰীৰ বিট অফিচ হয় নাই আৰু এয়া হৈছে গিবন আপোনালোকক দেখালোঁ গিবনখন আৰু এয়া আমি কৈ আছোঁ এতিয়া আমি পাম ডিঙাপাৰ সঁচাকৈ এই ৰাস্তাটোত আহি খুবেই ভাল লাগে আজি পিছে নেট নাই ইণ্টাৰনেট কাটি থোৱাৰ কাৰণে আমি ৰীল বনাবও পৰা নাই ৰীলছ একো বনাব পৰা নাই সেইকাৰণে ভিডিঅ'কে অকণমান কৰি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে এয়া অলপ আপোনালোকক দেখালোঁ আপোনালোক যদি কেতিয়াবা গিবনলৈ আহিবলৈ ইচ্ছা কৰে আহিব খুব সুন্দৰ তাৰ ভিতৰখনত মানে গাইড থাকে গাইডে সকলো দেখুৱাই দিয়ে গিবনৰ বিষয়ে সকলো কথা মানে কয় জানিব পাৰিব তেওঁলোকৰ পৰা এয়া আছে সেইখনেই হৈছে গিবন সেইকাৰণে মই দেখাই দিলোঁ আৰু এয়া পাইছোঁ এই ডিঙাপাৰ চাহ বাগান এয়া ডিঙাপাৰ টি ষ্টেট আমি পাৰ গ'লোহি এইদৰে আহি আছোঁ আমাৰ নাওকছাৰী এয়া এয়া ছাগলীবোৰ চব ৰাস্তাত কেনেকৈ আছে দেখিছেনে ৰাস্তাত গাড়ী যাবলৈকে দিগদাৰ কি চাৰিআলি পাইছোঁ ন আমি তো চাৰিআলি পাইছোঁ আজি দেওবাৰ আৰু বজাৰ বহি আছে এইটো বজাৰ বহে এইটো কি মানে কি নকছাৰী চাৰিআলি ন এইটো নকছাৰী দেৱাপাৰ চাৰিআলি নকছাৰী চাৰিআলি নহয় দেৱাপাৰ চাৰিআলি পাইছোঁহি আমি এয়া আৰু এয়া চব গোটেই বজাৰ চাৰিওফালে বজাৰ এইফালে তিয়ক ওলাবগৈ পাৰি ন এইফালে গ'লে এইফালে তিয়ক আমগুৰি তিয়ক এইফালে যাব পাৰি ন এইফালে আমগুৰি যাব পাৰি সেইটো আছে তিয়ক যাব পাৰে আছে ভণ্টিসকল ক'ৰবাৰ পৰা আহি আছে চাদৰ মেখেলা পিন্ধি ল'ৰা ছোৱালীবোৰ আহি আছে
চাৰিআলি। এয়া আমি য'ত আহিছোঁ ফুৰিবলৈ বহুতৰ কাৰণে আহি গ'লোঁ আমি। এখেত আহিছে মানে হজ কৰি আহিছে। আমাৰ এটা নিয়ম আছে যাতে এটা সময়ত মানে তেওঁলোক হজ কৰিবলৈ যাব লাগে। আমাৰ ঘৰৰ মুখিয়ালসকল হয় নাই গৈ আহিছে। তেখেতৰ মুখৰ পৰা বহুত জানিবলগীয়া কথা আমি শিকিলোঁ আজি। আৰু এয়া চাওক, এয়া হৈছে আমাৰ তাৰ পৰা লৈ আহে মক্কা মদিনাৰ পৰা আনে জমজমৰ পানী। আৰু এয়া আমি বহুত নীতি নিয়মৰ মাজেৰে খাব লাগে আৰু খালে মানে বহুত বেমাৰৰ পৰা আদি কৰি সকলোবিলাক দূৰ হয়। সেয়েহে মই আপোনালোকক দেখাইছোঁ। আৰু এয়া হৈছে চব হজযাত্ৰী, তেখেত আহিছে আৰু বহুত এটা বেলেগ হৈ আহিছে। মানে মানুহজন যাওঁতে যেনেকুৱা আছিলে একদম আহোঁতে বহুত এটা আৰু বহুত কথা আমি জানিব পাৰিলোঁ, আজি শিকিলোঁ বহুত নজনা কথা। আৰু একেবাৰে খাইছে খেজুৰ আৰু এয়া আমি লৈছোঁ আপোনালোকক, সেইকাৰণে মই দেখাইছোঁ আমি ক'ত আহিছোঁ আজি। অথনিৰ পৰা কৈ আছোঁ যে আমি এফালে গৈ আছোঁ কিন্তু দেখালোঁ এখেতৰ ওচৰলৈকে আমি আহিছিলোঁ। মাত লগাব লাগে হজৰ পৰা অহাৰ পিছত, সেয়েহে আমি তেখেতৰ ওচৰলৈ আহিলোঁ। আৰু এয়া চব আপোনালোকক দেখালোঁ আৰু আপোনালোকে চাই থাকক, কেনেকুৱা পালে জনাব। আৰু যদি কিবা জানো তেখেতৰ মুখেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এয়া আমি ঘৰত সোমালোঁ, ঘৰৰ পৰা ওলাই এতিয়া আমি টাউন পালোঁহি আকৌ মৰিয়নি। বেছি দেৰি ৰ'ব নোৱাৰিলোঁ ঘৰত, কিয়নো বহুত দেৰি হৈ যাব পাওঁতে। তাৰপিছতে এতিয়া সেইকাৰণে অকণমান চাট খাম, দহি চাট খাম। আৰু কিন্তু সুধোঁগৈচোন পায় নেকি, পালে খাম আৰু নাপালে নাই আৰু গৈ আছোঁ। বলক এতিয়া মই দহি চাট বিচাৰি যাওঁ মৰিয়নি। ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰিলোঁ, কৰি মেলি মানে আজৰি হ'লোঁ। আৰু ভাবিছোঁ এতিয়া সোনকালে শুই যাওঁ, কিয়নো ৰাতিপুৱা বহুত জল্দি উঠিব লাগিব কাৰণ স্কুল আছে। সেয়েহে এতিয়া পটাপট মানে কামবোৰ কৰোঁ, যিকেইটা কাম আছে কৰি মেলি শুই যাওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই, জয় অসম।